হয় নিশ্চয়কৈ ক'ব লাগিব আসলে আজি ডিব্ৰুগড়ৰ যে কৃত্ৰিম বান সেই কৃত্ৰিম বানে আজি ষষ্ঠ দিনত ভৰি দিছে আৰু ষষ্ঠ দিনাও আজি ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ যি পৰিস্থিতি সেই পৰিস্থিতি আসলে উন্নত হোৱা নাই বাটপথ কিছু শুকাইছে কিন্তু যিসমূহ আসলে ভিতৰুৱা অঞ্চল আছে সেই ভিতৰুৱা অঞ্চলৰ যি অৱস্থা যি পৰিস্থিতি সেয়া দেখিলে আচৰিত হ'ব মই ডিব্ৰুগড়ৰ টাউনৰ একেবাৰে মধ্য অঞ্চলত থকা লোহাৰপতি পথাৰ অঞ্চলত মই আছোঁ আৰু পথাৰ অঞ্চলত এতিয়া চাওক মোৰ ইয়াত আঁঠুৰ ওপৰলৈ পানী আগলৈ এককাল এবুকুলৈকে পানী আৰু এই অঞ্চলটোৰ ৰাইজে বিগত ৬টা দিন কি দুৰ্ভোগ ভুগি আছে সেই আচলতে বৰ্ণনাতীত ইয়াত যথেষ্ট লোক আছে ঘন জনবসতি অঞ্চল কিন্তু এই অঞ্চলত যোৱা ৬টা দিনে মানুহে নৰক যন্ত্ৰণা ভুগিবলগীয়া আছে এককাল এবুকুলৈকে পানী ইয়াত হৈছে ইয়াৰ লোকসকল এই সময়ত ক'লে যাব কি কৰিব এটা উপায়বিহীন এটা পৰিস্থিতি সৃষ্টি হয় মই দেখুৱাইছোঁ এইখন থাৰ্মকলৰে বনোৱা এখন ভূৰ এই ভূৰখনে হৈছে এই অঞ্চলটো বৃহৎ অঞ্চল প্ৰায় ইয়াত প্ৰায় ৫ৰ পৰা ৬,০০০ লোক ইয়াত থাকে এই ভূৰখনে হৈছে একমাত্ৰ ভৰসা এই ভূৰখনৰে ইয়াৰ উদ্ধাৰ কাৰ্য চলাই আছে স্থানীয় লোকসকলে প্ৰশাসন ওচৰতে আছে ইয়াত এখন নাৱৰ ব্যৱস্থা কৰা নাই ইয়াৰ পৰা মানুহখিনি উলিয়াই নিয়াৰ ব্যৱস্থা কৰা নাই তেওঁলোকক এটুপি খোৱা পানী যোগান ধৰা নাই এই যিখন ভূৰ এখন দেখিছে থাৰ্মকলৰ ভূৰ স্থানীয় লোকসকলে সাজি লৈছে এই ভূৰখনে তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালীবিলাক ভিতৰৰ পৰা উলিয়াই আনিছে তেওঁলোকে এই ভূৰখনতে তেওঁলোকে খোৱা বোৱাৰ ব্যৱস্থা কৰিছে এই ভূৰখনতে তেওঁলোকে খোৱা পানী আনিছে এতিয়াও তেওঁলোকে ভিতৰৰ পৰা উদ্ধাৰ কাৰ্য চলাই আহিছে গতিকে যোৱা ৬টা দিন ধৰি পথাৰ অঞ্চলত মাছ নজিয়াত থকা চহৰৰ পথাৰ অঞ্চলত কি দুৰ্গতি হৈছে সেয়া প্ৰশাসনে খবৰ ৰাখিছে নাই স্থানীয় যিগৰাকী বিধায়ক তেখেতে খবৰ ৰাখিছে নাই ক'ব নোৱাৰোঁ কিন্তু এইখন ভূৰে হৈছে একমাত্ৰ ভৰসা এইখন ভূৰতে আপোনালোকে সকলো কাম কৰি আছে হয় এইখন ভূৰতে আমাৰ প্ৰত্যেকখিনি কাম হৈ আছে আৰু বাকী একো সুবিধা পোৱা নাই আৰু আপোনালোকৰ প্ৰতিদিনৰ অহাৰ কাৰণে বিৰাট ধন্যবাদ জনাইছোঁ আমাৰ ফালৰ পৰা আপোনালোকে ইমান পানীখিনি আহি পেলাই খা খবৰ লৈছেহি ৰাইজক ক'লে নিছে ৰাইজ এতিয়া ক'ৰবাত নিজৰ পৰিয়ালৰ ঘৰলৈকে গৈছে ধৰক কিছুমান ধৰক য'ত যেনেকৈ পাৰে গৈছে যাবলৈ সুবিধা তেনেকৈ পোৱা নাই একো ধৰক সুবিধা ওলাই যাব যে আপোনাৰ বস্তু পানী কাপোৰ কানিবিলাক তিতি গৈছে গোটেইখন কাপোৰ কানি ডুব গৈছে মানুহৰ বিচনালৈকে খোৱা পানীটো কি কৰিছে কাৰেণ্টটো নাইকিয়া ক'ৰবাত টিউবেল আছে যদি কাৰোবাৰ ওচৰে পাজৰে টিউবেলখিনি আহি কানেকশ্যন কৰি পানীখিনি আনি অনা হৈছে আৰু এনেকৈ সুবিধা জিলা প্ৰশাসনৰ কোনো অহা নাই কোনো অহা নাই ইমান হাজাৰ মানুহ ইয়াত ডুব গৈ আছে প্ৰশাসনৰ কোনো খবৰ নাই প্ৰশাসনৰ পৰা কোনো খা খবৰ ল'বলৈ অহা নাই আপোনালোকে নিজেই যিখিনি পাৰিছোঁ আৰু কৰিছোঁ আৰু আমি দেখিছোঁ আপোনালোকে এই ভূৰখনত ২৪ ঘণ্টা এই ভূৰখনৰে আপোনালোকে উদ্ধাৰ কাৰ্য হয় এতিয়া আপুনি কি ক'ব এতিয়া ধৰি লওক এতিয়া ডাঙৰ মানুহ আছে বুজুৰ্গ মানুহ আছে ওলাই যাবলগীয়া হৈছে কিবা এটা লাগিছে ধৰক কিবা এটা দৱাই আনিবলগীয়া হৈছে তো এতিয়া এই ভূৰেলে গৈ পেলাই আনি দিছোঁ এইখনে একমাত্ৰ ভৰসা চাওক এই ভূৰখনে একমাত্ৰ ভৰসা প্ৰশাসনেতো অন্তত দৃষ্টি দিব লাগে এই চাওক লোকসকল চাওক তেওঁলোকে বয়সস্থ মানুহ জ্যেষ্ঠ নাগৰিক তেওঁলোকৰ অৱস্থা চাওক ঘৰৰ ভিতৰত একেবাৰে তেওঁলোকে চাঙৰলৈকে পানী ওলাইও যাব নোৱাৰে সোমায়ো থাকিব নোৱাৰে এনেকুৱা এটা নৰক যন্ত্ৰণাৰ মাজত তেওঁলোকে থাকিবলগীয়া হৈছে এই পথাৰ অঞ্চলৰ লোকসকলৰ সন্মুখত চাওক আগলৈকে এবুকু পানী ইয়াত যি এইকণ এটা কণমানি ল'ৰা এটা তেওঁক এতিয়া ইয়াৰ পৰা লৈ যোৱা হ'ব উদ্ধাৰ কৰিছে তেনেকৈ লোকসকল ইয়াত বহুত আছে যিসকল সম্পূৰ্ণৰূপে জলবন্দী হৈ আছে আৰু এই লোকসকলক ইয়াৰ পৰা উদ্ধাৰ কৰি নিবলৈ অন্ততঃ এওঁলোকৰ কাৰণে কিবা এটা কেইদিন হ'ল ৬দিন হ'ল আৰু এখেতসকল নেতৃস্থানীয় লোক এওঁলোকে যি পাৰিছে কৰিছে ইয়াৰ লোকসকলক নিবলগীয়াক ইয়াৰ পৰা লৈ গৈছে কাৰোবাক ঔষধ পাতি এওঁলোকে যোগান ধৰিছে খোৱা বোৱাৰ যোগান ধৰি স্থানীয় ডায়মণ্ড স্পৰ্টিং ক্লাব বুলি এটা অনুষ্ঠান আছে তেওঁলোকে কৰিছে সকলোৱে ভূৰখনতে তেওঁলোকে কৰিছে গতিকে চৰকাৰ প্ৰশাসন আপোনালোকে দৃষ্টি দিয়ক কেৱল ৰাজপথকেইটাই নহয় ইয়াৰ কাষে থকা যিবোৰ অঞ্চলত যি ধৰণে ৰাইজে আচলতে দুৰ্ভোগ ভুগিবলগীয়া আছে সেইবিলাকৰ আপোনালোকে খবৰ কৰক দৃষ্টি দিয়ক এই লোকসকলক উদ্ধাৰ কৰক হয় দেৱজিৎ চুতীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ